নেভাৰ গো উইথ এ পজিটিভ মাইণ্ড আপোনাৰ ভাল হ'ব ছাকচেছ অনিবাৰ্য ছাকচেছ হ'বই মানুহৰ আৰু ভগৱানক আৰাধনাৰ ইমান শক্তি আছে মই এই বিশ্ব ব্ৰহ্মাণ্ডত মানুহে যিমান যি নক'লেও মই নিজে প্ৰমাণ পাইছোঁ বাৰে বাৰে কৈ থাকিম ভগৱানে শক্তি দেখুৱাই থাকে আৰু সেইটো নিজেই যিজনে পায় তেওঁহে ক'ব পাৰিব একজেক্ট একদম এইটো এই টপিকটো ভাল উঠিছে যেতিয়া আপুনি শুই উঠে আপুনি বিচনাখন ধুনীয়াকৈ পাৰি আৰু আঁঠুৱা এইটো বিৰাট বেয়া দেই নিগেটিভিটি এইটো আপোনাৰ মানে ৰাহু মানে কিন্তু এইটো আপোনাৰ নিগেটিভিটি গেইন কৰে ঘৰখনত নমস্কাৰ স্বাগতম এটা নতুন ভিডিঅ'ৰ মাজলৈ আৰু আজি আমাৰ সৈতে পুনৰ আছে আপোনালোকৰ প্ৰিয় জ্যোতিষী দীপাংকৰ গোস্বামী ডাঙৰীয়া স্বাগতম নমস্কাৰ আজি আমি এটা বিশেষ বিষয় আপোনালোকৰ বাবে আনিব বিচাৰিছোঁ সেই বিষয়টো হৈছে মানুহ জীৱনত সফল হ'বলৈ কি কি উপায় অৱলম্বন কৰিব লাগে সাধাৰণতে ইয়াত বিজ্ঞানো জড়িত হৈ আছে জ্যোতিষশাস্ত্ৰও জড়িত হৈ আছে আৰু সেই তেনেধৰণৰ কথাবোৰে যিহেতু মই মোৰ ভিডিঅ'ৰ জৰিয়তে আনো আৰু দীপাংকৰ গোস্বামী ডাঙৰীয়াও তেনেধৰণৰ কথাবোৰেই কয় অন্ধবিশ্বাস বিয়পাব পৰা কোনো কথাই তেওঁ নকয় আৰু ময়ো নকওঁ মাত্ৰ ইয়াৰ লগত য'ত আমাৰ প্ৰকৃত অৰ্থত জীৱনৰ সাৰ্থকতা জড়িত হৈ থাকে সেই কথাবোৰ আমি আনিবলৈ চেষ্টা কৰোঁ এতিয়া মানুহে সফলতাৰ কথা কয় কেনেধৰণে সফল হ'ব পাৰে এজন মানুহ কেনেধৰণে চলিলে জীৱনত সফল হ'ব পাৰে ৰাতিপুৱা শুই উঠাৰ পৰা একেবাৰে আবেলিলৈকে যদি আপুনি কৌশলকেইটা কৈ দিয়ে হয় এইটো এটা কমন কুৱেশ্যন আজিকালি খুব মানে চবেই কয় যে কেনেকৈ আমি ছাকচেছ হ'ব পাৰোঁ চাওক একদম চিম্পল আমি আগদিনা ৰাতি যেতিয়া শুওঁ আমি টু ডু লিষ্ট এখন থৈ দিব লাগে যে কালি আমি উঠি কি কৰিম যেনেকৈ প্ৰথমটো হৈছে আমি ৰাতিপুৱা জল্দি শুই উঠিব লাগে শুই উঠি আপুনি এটা পজিটিভ বিচনাতে আপুনি পজিটিভ হৈ শুই উঠি পেলাই আপুনি যোৱাকালি যিখন লিখা লিষ্ট আছিল কি কৰিবলৈ আপুনিতো জানেই প্লেনটো ৰাতিপুৱা সোনকালে শুই উঠিলে সেইটো 1 নম্বৰ সোনকালে শুই উঠক যিহেতু আপোনাৰ এটা মটো আছে দিনটোৰ কাৰণে আপুনি সোনকালে শুই উঠক আৰু কিছুমানে ৰাতি লেটকৈ শুলে অলপ সেই হয় বাৰু কিন্তু এতিয়া আমাৰ মিডিয়াৰ চাকৰি মোৰ 12টা এটালৈকে ডিউটিয়ে থাকে কেতিয়াবা হয় তেতিয়া আহি শুওঁতে মানে কেতিয়াবা 2টা বাজে 2টা বাজে বা 3টাও বাজিব পাৰে তেতিয়া 6 ঘণ্টাটো লাগিবই আপোনাৰ বডিটো ৰেষ্ট লাগিব আপোনাৰ হিচাপত আপুনি শুই উঠি পেলাই প্ৰথম যিমান পাৰে আৰ্লি উঠিলে 1 নম্বৰ 2 নম্বৰতে আপুনি এটা পজিটিভ ভাইব লৈ আপুনি এটা ভগৱানৰ ভক্তিমূলক এটা যিকোনো 5 মিনিটৰ হওক আপুনি যাকে মানে গণেশ বাবাক চবৰে আপুনি এটা ভক্তিমূলক গান লগাই দিব লাগে গানটো লগাই আপুনি মানে প্ৰথমে স্নান কৰিলে ব্ৰাছ কৰি গা চা ধুই গান এটা লগালে আৰু এটা কথা কওঁ দেই যেতিয়া মই শুই উঠাৰ কথা কওঁ যেতিয়া উঠে আপুনি শুই উঠি প্ৰথম খোজটো যেতিয়া আপুনি যাকে মানে তেখেতৰ নামটো ল'বলৈ কৃষ্ণ বা যাক ভগৱানক মই যেনেকৈ চাই এবাৰ উঠিয়ে মই চাই ৰাম বুলি এবাৰ কওঁ প্ৰথম ভৰিখন ৰাইট ভৰিখন থৈ ভৰিখন বিচনাৰ পৰা মাটিত থৈ মই ভগৱানৰ নাম লওঁ সেইটো মোৰ একদম কেতিয়াও মোৰ আজিলৈ বাদ পৰা নাই ঈশ্বৰৰ কিবা যেতিয়াই শুই উঠি প্ৰথম মই বাবাৰ নাম লওঁ উঠিলো তাৰপিছত ভৰিখন পকাত দিয়ে নেকি আপুনি প্ৰথম ৰাইটখন দিওঁ মই বেলেগ কথা মই নাজানো কিন্তু ৰাইজক কম প্ৰথম ৰাইটটো দিয়াই ভাল বিকজ চব কাম ৰাইটেদি কৰোঁ মেক্সিমাম মানুহে প্ৰথম ভৰিখন দিব দি বাবাৰ নাম লৈ যাকে মানে আপোনালোকে তেওঁক মই এতিয়া কৃষ্ণ বুলি কওঁ কৃষ্ণ ভৰিত লাগিলেও কৃষ্ণ কাবাক যদি কিবা খুন্দাও আৰু কৃষ্ণ সেৱা কৰিলেও কৃষ্ণ প্ৰথম কৃষ্ণ বাকী তাৰ পাছত মই সকলো ভগৱানৰ নামেই লওঁ বাৰু সেইটো মোৰ নিজৰ বিলিফ কিন্তু মই কৃষ্ণ বুলি কওঁ যিসকলে যাক যেনেদৰে মানে তেওঁলোকৰ নাম ল'ব পাৰে প্ৰথমে শুই উঠি আপুনি ভগৱানৰ নাম লৈ শুই উঠি পেলাই আৰু জল্দি উঠিলে সেইটো 1 নম্বৰ তাৰপিছত আপুনি স্নান টান কৰি আহি ব্ৰাছ কৰি আহি এটা ভক্তিমূলক গান অলপমান লগাই দিলে 5 মিনিটৰ 10 মিনিটৰ যিটো আপোনাৰ ইচ্ছা সেইটো মাইণ্ডটো আপোনাৰ পুৰা পজিটিভ ভাইব এটা ঘৰখনত এটা অৰাটো বদলাই দিব সেইটো 2 নম্বৰ গানটো মোবাইলত লগালেও হ'ব মোবাইলত ৰেডিঅ' যা ফোনত স্পীকাৰত যা সৰুকে ভক্তিমূলকভাৱে গোটেই ঘৰখন এটা পজিটিভ ধূপ চুপ দিলেতো গা চা ধুই উঠি সেইটো বিৰাট ভাল লাগে সেইটো 2 নম্বৰ 3 নম্বৰ হ'ল যিহেতু আপুনি দিনটোৰ কাৰণে এটা কাম লৈ গৈছে এটা কাম কৰিব গৈছে আজি কিবা এটা কাম কৰিম পজিটিভ কাম কৰিম সেই গতিকে আপুনি 3 নম্বৰটো হৈছে আপুনি পেটটো শান্ত কৰিব লাগিব মানে ষ্টমাক এমটি ষ্টমাক থাকিলে বহুত দিগদাৰ আপোনাৰ মাইণ্ডবিলাক ফ্লাকচুৱেট হৈ থাকে তাৰমানে আপুনি তৃপ্তিৰে এটা ব্ৰেকফাষ্ট কৰক ভোজন তৃপ্তিৰে ভোজনটো কৰিলে আপোনাৰ মানে পেট ঠিক থাকিলে আপোনাৰ বুদ্ধিবিলাক ভাল হয় জানে নাই ভোকত আপুনি একো কাম কৰিব নোৱাৰে সেইটো হয় বাৰু শুই উঠিলে গা চা ধুলে ভক্তিমূলক গান লগালে 3 নম্বৰতে আপোনাৰ ব্ৰেকফাষ্টটো টাইট কৰিব ভালকে বহুতে ইণ্টাৰমিডিয়েট ফাষ্টিঙো ৰাখে আজিকালি
ৰাখে তেওঁলোকৰ ক্ষেত্ৰতো আপুনি টপিকটো বেলেগ হৈ যাব এতিয়া ঠিক আছে সেইটো ৰাখে ফাষ্টিং বহুতে ৰাখে আজিকালি বহুত নিয়ম মানে তেওঁলোকৰ মতে যেতিয়া টাইমটো শেষ হয় তেওঁলোকে তেতিয়া ব্ৰেকফাষ্টটো কৰক কিন্তু সময়ত তেওঁলোকৰ এতিয়া যিসকলে ইণ্টাৰমিডিয়েট ফাষ্টিং ৰাখে তেওঁলোকৰ কথা বেলেগ আৰু যিসকলে নৰ্মেল লাইফৰ কথা কৈছো ব্ৰেকফাষ্টটো কৰিলে ব্ৰেকফাষ্টটো কৰাৰ পিছত আপুনিতো আপোনাৰ যদি ফৰ্থ পইণ্টটো হ'ল আপুনি যদি বিজনেছ কৰে বা যদি আপুনি চাকৰিত যায় তালৈ যাব লাগিল ব্ৰেকফাষ্টটো কৰি ৰেডি হ'ল ৰেডি হোৱাতে আপোনালোকে একদম মানে কি উজ্জ্বল কালাৰ এটা সদায় পিন্ধি যাব যিটো মানে আপোনাৰ অফিচত হওক বা বিজনেছত হওক যাতে আপোনাক দেখিলে মানটো কয় আহিছে তেখেত আহিছে সেইকাৰণে চাবচোন ছাকচেছফুল মানুহবিলাকে ব্ৰাইট কালাৰ পিন্ধে সদায় হোৱাইট চাৰ্ট বা কিছুমান ফিল্ম ষ্টাৰে ফুল থকা চাৰ্ট যাতে আপুনি অলপ লাইমলাইটত থাকিব পাৰে মই নকওঁ যে আপুনি যিকোনো কামত লাইমলাইটত থাকক মানে এটা পজিটিভ ভাইব পায় ন অৰাটো বদলি যায় আপুনি ভাল পোচাক এযোৰ যেতিয়া পিন্ধি যাব আপোনাৰ মনটোও পৰিষ্কাৰ হৈ থাকে আপুনি কৰ্মস্থানত গ'ল আৰু যিখন কৰ্মস্থানত বহি আপুনি কাম কৰে য'ত কৰ্মস্থানত আপুনি আপোনাৰ ধৰক কৰ্মস্থানত আপুনি টেবুলখনত বহি কাম কৰে সেই টেবুলখনত পাৰিলে আপুনি এটা ক্ৰিষ্টেল গ্লোব থৈ দিব ক্ৰিষ্টেলৰ গ্লোব বা আৰু যোন ভগৱানক মানে তেওঁৰ এখন ফটো থৈ দিব য'ত আপুনি কৰ্ম কৰে অফিচ ৰুম যদি আপুনি বিজনেছ কৰে বিজনেছৰ যোনটো ৰুম তাতে এখন ভগৱানৰ ফটো থলে আৰু তাত যোনখন টেবুলত বহি ব্যৱসায়িক কথাবিলাক পাতে তাত ক্ৰিষ্টেলৰ গ্লোব এটা থলে একেলগে ৰাখিব পাৰিনে ভগৱানৰ ফটো আৰু ক্ৰিষ্টেল গ্লোব পাৰিব এইটো নিজৰ ভাল দিক কৰি ৰাখিব মানে কোনটো দিশত ৰাখিব লাগে নৰ্থ ইষ্টৰ কৰ্ণাৰত মানে অফিচৰ ৰুম হ'লে অফিচ ৰুমটো নৰ্থ ইষ্ট কৰ্ণাৰত আপুনি ধুনীয়াকৈ এখন সৰুকৈ এখন স্লেব বনাই ভগৱানৰ ফটোখন থলে আৰু টেবুলখনত আপুনি এটা ক্ৰিষ্টেলৰ গ্লোব থলে যিহেতু আপুনি সুধিছে কোন দিশত টেবুলখন আপুনি বিজনেছ প্লেচত যদি আপুনি বিজনেছ কৰে টেবুলখন আপুনি নৰ্থ ছাইড ফেচিং বা ইষ্ট ছাইড ফেচিং হ'লে ভাল আপুনি বহি আপোনাৰ সন্মুখটো নহয় নৰ্থ নহয় ইষ্ট নহ'লে ভাল অফিচ ৰুমতো এনেকুৱা চেম পলিচি সন্মুখটো নৰ্থত হ'লে বা ইষ্টত হ'লে ভাল আৰু আপোনাৰ কাৰণে সেনেকৈ আপুনি বহিলে তাৰপিছত দিনটো আপুনি কৰ্ম কৰিলে খোৱাকৈ দিনত থাকি লাঞ্চ চাঞ্চ ঠিক আছে 5 নম্বৰটো যেতিয়া আপুনি কৰ্ম শেষ কৰি ঘৰলৈ উভতি আহে দিনটোৰ বিজনেছৰ পৰা হওক বা অফিচৰ পৰা হওক আৰু এটা আপুনি টায়াৰ্ড হ'লেও আপুনি ঘৰত সদায় ফ্ৰেছকৈ সোমাব যাতে আপোনাৰ ঘৰৰ মানুহে দেখি ভাল পায় সেইটো এটা বহুত ডাঙৰ অৰা ক্ৰিয়েট কৰে ঘৰখনত সেইটোকে অলপ মানে এক্টিঙো কৰি দিব লাগিব নেকি যদি তেওঁৰ ফ্ৰেছনেছটো নাথাকে ঘৰত যে অফিচত যে কাৰোবাৰ লগত কিবা কথাত লাগিল সাধাৰণতেতো নলগাই ভাল নালাগিব অফিচৰ কথাটো একজেক্টলি অফিচৰ কথাটো অফিচত ৰখাই ভাল সেইটো ঘৰত টানি মানে ঘৰৰ পৰিৱেশটো নষ্ট কৰিব নালাগে আৰু এটা কথা দেই এই 5টা পইণ্ট ক'লোঁ এটা মেইন কথা ঘৰৰ পৰা যেতিয়া আপুনি বাহিৰলৈ বাণিজ্য বেপাৰ যায় বা অফিচলৈ যায় কাজিয়া কৰি নোলাব কেতিয়াও ঘৰত অশান্তি কৰি কেতিয়াও ঘৰত মানে বাহিৰলৈ নাযাব মানে ঘৰৰ ৱাইফৰ লগত বা মাক দেউতাকৰ লগত বা ল'ৰা ছোৱালীৰ লগত নেভাৰ গো উইথ এ পজিটিভ মাইণ্ড আপোনাৰ ভাল হ'ব দিনটো ভাল যাব এই 5টা নিয়ম মানক বেছিক ৰুল কম সদায় মানুহক ছাকচেছ অনিবাৰ্য ছাকচেছ হ'বই মানুহৰ এই 5টা ৰুলে আচলতে জীৱনৰ তেওঁৰ মনটো শান্ত কৰি ৰাখিলেই তেওঁ সকলো কামতে মন পুতি লাগিব পাৰিব চাওক মই একদম বেছিক কথা কৈছোঁ আপুনি যদি ৰাতিপুৱা যদি ব্ৰেকফাষ্টটো ভালকৈ নকৰি যদি ক'ৰবাত গুচি যায় কামটো কিবা বুজাই থাকিব আপোনাৰ পেটত ইফালে ভোকত কলমলাই থাকিব আপুনি সিফালেও বুজিব নোৱাৰে আপোনাৰ ধান্দা থাকিব কেতিয়া শেষ কৰি পটক কিবা এটা খাব পাৰোঁ মানে আল্টিমেটলি আপোনাৰ কামটো ভাল নহ'ল ব্ৰেকফাষ্টটো স্কিপ কৰি দিয়াৰ লগে লগে বা বহুতে গান নোলোৱাকৈ ওলাই যায় বা আপুনি গান নোলোৱাকৈ গ'লে আপোনাৰ মনটো নিজকে ধৰক আপোনালোকে কৰ্মটোত যাই থাকোঁতে এটা মন্দিৰ পৰিল লগৰকেইজনে ক'লে বহুত মন্দিৰতে সেৱা কৰি যাওঁ সি ক'ব নহয় মই গাটো ধুই অহা নাই মানে নিজৰে এটা ভাল নাই সেইকাৰণে এই 5টা বেছিক ৰুল আৰু নতুন কাপোৰ পিন্ধি যাব বুলি দৰকাৰ নাই নহয় আপুনি ভাল এটা পৰিষ্কাৰ কাপোৰ পিন্ধি যাওক এই 5টা ৰুল সেইকাৰণে মই কৈছোঁ এই 5টা ৰুল যদি মানে মানুহ জীৱনত সফল হ'ব পাৰে একজেক্টলি আৰু সেইটো প্ৰমাণিত মই পাইছোঁ বহুত ছাকচেছফুল মানুহক মই ষ্টাডি কৰি বস্তু পাইছোঁ আৰু লগত চাই বাবাক মানি থাকক মইতো কওঁৱেই সদায় চাই বাবাক বা যিজন ভগৱানক আপোনালোকে মানে সঁচাকৈ মানে আৰু ভগৱানক আৰাধনাৰ ইমান শক্তি আছে মই এই বিশ্ব ব্ৰহ্মাণ্ডত মানুহে যিমান যি নক'লেও মই নিজে প্ৰমাণ পাইছোঁ বাৰে বাৰে কৈ থাকিম ভগৱানে শক্তি দেখুৱাই থাকে আৰু ভগৱানে শক্তি আপুনি হয়তো ক'ব পাৰে ভগৱান এইবোৰ কিবা অন্ধবিশ্বাস আমুক তামুক বহুতে কথা কৈ দিয়ে আজিকালি কিন্তু শক্তি আপোনাৰ সময়ে সময়ে দেখুৱাই থাকে আৰু সেইটো নিজেই যিজনে পায় তেওঁহে ক'ব পাৰিব মানে এতিয়া আন 10জনে সেইটো কথা কেতিয়াও ক'ব নোৱাৰে আপুনি নিজৰ ক্ষেত্ৰত নিজেই উদাহৰণটো পাব লাগিব মই যিটো পাইছোঁ সেইকাৰণে মই কওঁ আৰু নিজেই আপুনি পোৱা দিনা ক'ব সঁচাকৈ ভগৱানৰ শক্তি আছে এই বিশ্ব ব্ৰহ্মাণ্ডত সেই নেদেখাজনৰ শক্তিটো আছে
এই 5টা কথা আমি বৰ ভালদৰে উপলব্ধি কৰিছোঁ আৰু যিমান পাৰি সিমান আমি প্ৰযোজ্য কৰিবলৈ চেষ্টা কৰিব লাগে আৰু এটা কথা কৈছিল যে বিচনাখন ৰাতিপুৱা সোনকালে পাৰিব লাগে একদম এইটো এই টপিকটো ভাল উঠাইছে যেতিয়া আপুনি শুই উঠে আপুনি বিচনা চাদৰখন ধুনীয়াকৈ পাৰি আৰু আঁঠুৱাখন সেইটো লগাই নাযাব আপুনি ঘৰৰ বাহিৰত গ'লে এইটো বিৰাট বেয়া দেই নিগেটিভিটি এইটো আপোনাৰ মানে ৰাহু মানে আপোনাৰ এষ্ট্ৰলজি ফালে গ'লে মই এটা বেলেগ টপিক হৈ যাব মই নাযাওঁ পটককৈ কিন্তু এটা আপোনাৰ নিগেটিভিটি গেইন কৰে ঘৰখনত আঁঠুৱাখন যদি লগাই থৈ গুচি যায় আপুনি দিনটোৰ কাৰণে খুলি জাপি থ'ব লাগিব খুলি জাপি পৰিষ্কাৰ কৰি থৈ যাওক আপোনাৰ তাৰমানে কিয় জানেনে যেতিয়া আপুনি সেনেকৈ যাব বাহিৰলৈ আপুনি যেতিয়া ঘৰৰ ভিতৰত সোমাই যেতিয়া সেই বস্তুবোৰ দেখা পায় আপোনাৰ মাইণ্ডটো টোটেলি দিনটোৰ নষ্ট হৈ যাব আপুনি কি কৰিব আকৌ এইবিলাক চাফা কৰা সেই ৰাতিপুৱাই কৰ্মটো কৰি গ'লে দিনটোও ভাল যায় আৰু আপোনাৰ পজিটিভিটি এইবিলাক নিগেটিভ নহ'লে আপোনাৰ আঁঠুৱা চাঠুৱা লাগি থাকিলে বেডশ্বীটখন যদি নাপাৰে আপোনাৰ মানে নিগেটিভিটি গেইন হয় ঘৰখনত পৰিষ্কাৰ কৰি যাব এইটো ভাল পইণ্ট কৈছে আপুনি নিশ্চয় আৰু আমি এই কথাখিনি কোৱাৰ মূল উদ্দেশ্য হৈছে যে প্ৰতিগৰাকী লোকে যাতে সফল হ'ব পাৰে আৰু প্ৰতিগৰাকী লোকে যাতে নিজৰ মনটো শান্ত কৰি ৰাখিব পাৰে মন যিমানেই শান্ত হ'ব সিমানেই আপোনাৰ উন্নতি হ'ব মন যিমানেই অশান্ত হ'ব সিমানেই আপোনাৰ বেয়া হ'ব সেইটো সঁচা কথা অশেষ ধন্যবাদ জনাইছোঁ আমি যিমান পাৰি সিমান কম সময়ত কথাখিনি ক'বলৈ চেষ্টা কৰিলোঁ দীপাংকৰ গোস্বামী ডাঙৰীয়া আকৌ লগ পাম নমস্কাৰ নমস্কাৰ নমস্কাৰ